কতক্ষণে চলি যাহি কৈলাসহি ৰাম হৰি বোলা সৰ্বন प्रतीक्षा करिছে केवल तुम्हार नंदी भृंगी आदि अनुसर्ग रৈ আছে केवल तुम्हार अपेक्षा नंदी শুনা হেৰা নন্দী ভিংগী ভক্ত প্ৰাণধন দৈক্ষৰ দুহিতাই অবলাহতি আজি সন্থে হল তোমালোকৰ মাতৃস্বৰূপিণী থাকিব কৈলাসত অন্নপূৰ্ণা ৰূপে দিব তোমালোকক অমৃত বিলাই ভাল প্ৰভু মাতৃ হে মাতৃ পুত্ৰৰ প্ৰতিপাদ কৰিবা গ্ৰহণ জুৱাই এবে দুয়োজন নিজ কৰ্তব্য ভাল প্ৰভু তবাইক নজকেৰে কৰি পালন বলা ভনী কিছুদূৰ গৈ আগুৱাই দেখো যত মানে সৌন্দৰ্যই কৈলাস শিখৰ বলো প্ৰভু দক্ষ প্ৰজাপতি কিন্তু আজি হলো লাঞ্ছিত সেই মহাদেৱ শিৱৰ হাতত সেও জ্ঞান কৰি অপমান কৰিলে মোৰ দেৱ সমাজত তথাপিতো স্বামী শিৱ মোৰ অতিকে আপোন আলাসৰ লাৰু মোৰ সতীতনয়া যিজনাৰ চৰণত কৰিলো সেইজনাক কি বাদেৰে কৰো বৰ্জন স্বামী কি বাদেৰে কৰো বৰ্জন স্তব্ধ হোৱা ৰাণী স্বামী নকৰিবা উচ্চাৰণ সেই শিৱৰ নাম বেদে তৈল্য শহুৰক সন্মান জনোৱাটো দূৰৰে কথা অপমান কৰিলে মোক দেৱ সমাজত যদিও বা অপমান কৰিলে বিস্তৰ তথাপিতো স্বামী নিজ কন্যা সতী সৰি ক্ষমা কৰক শংকৰক নিজ জোৱাই বুলি বহুত সহ্য কৰিলো প্ৰসূতি বহুত সহ্য কৰিলো আৰু নকৰো শুনা প্ৰসূতি আজি হন্তে ছিন্ন কৰি মমতাৰ দোল ছিন্ন কৰি মায়াৰ বান্ধোন অকল শিৱকেই নহয় সতী স্বামী নিজ কন্যা সতীকো খেলা ৰঙে কৰিলো বৰ্জন স্বামী নহবা স্বামী নহবা এনেকুৱা নিষ্ঠুৰ চৰণত ধৰি মই কৰিছো
জীৱন্তে নেপাহৰে দক্ষই তীব্ৰ অপমান প্ৰতিশোধ নাই স্বামী। শিৱৰ ওপৰত লম্বাই ভীষণ প্ৰতিশোধ আছে যত শিৱ ভক্ত এই দক্ষ ৰাজ্যত সকলোটিয়ে স্থান পাব অন্ধকাৰ কাৰাগাৰত। নাই স্বামী, এনে কাৰ্য অতিকে অশুভ। নিন্দিব জগতে, নিচিন্তিব স্বামী, নিচিন্তিব নিজ দুহিতাৰ এনে অমংগ। নাৰীৰ কাকুতি শুনি কল্পনা মনৰ কদাপিতো নিদিও বিসৰ্জন। নহও মই কাৰো পিতৃ, নহও মই কাৰো স্বামী, মই মাথো দক্ষ প্ৰজাপতি। ৰাজকাৰ্য পালন আৰু শিৱক সংহাৰ কৰাই একমাত্ৰ মোৰ জীৱনৰ পথ। স্বামী, আঁতৰি যোৱা প্ৰকৃতি, স্বামী, আঁতৰি যোৱা প্ৰকৃতি, স্বামী। আঁতৰি যোৱা। করুণা দেৱৰ্ষি, আপোনাৰ সুমধুৰ গীতৰ সুৰেৰে নিৰ্বাপিত কৰিলে মোৰ অন্তৰৰ দাবাগ্নি। নারায়ণ দাবাগ্নি? দেৱৰ্ষি, প্রজাপতির অন্তরত দাবাগ্নি জ্বলিছে। হয় দেৱৰ্ষি, অতি শীঘ্রে সেই দাবাগ্নি নির্বাপিত করার উপায় চিন্তা করক প্রজাপতি। উপায় চিন্তা কৰিছো দেৱৰ্ষি, কিন্তু কাৰ্যক্ষেত্ৰত প্ৰতিশোধ ল'বলৈ বাকী। প্রতিশোধ? প্রতিশোধ কার উপরত প্রজাপতি? ব্যক্ত করক। শুনক দেৱৰ্ষি, প্রজাপতি, সুমহান স্বয়ম্বৰৰ দিনা জগতৰ সভ্য সমাজৰ আগত সেই নীলাৰ্য জটাধাৰী শংকৰে এই দক্ষক এই সভ্য সমাজৰ আগত হাঁহি হাঁহি অপমান কৰি গ'ল পাগলৰ দৰে। আৰু সেই অপমানৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত এই দক্ষ ক্ষান্ত নাথাকে দেৱৰ্ষি। কি করিবা প্রজাপতি? দয়াহীন মায়াহীন শিৱৰ অন্তৰত শত্ৰু মিত্ৰ নাই কোনোৱে বিখাল। জাতিভেদ ধৰ্মভেদ নকৰি বিচাৰ আপোন ইচ্ছাৰে ঘূৰে শিৱ হুলপানী। নাৰায়ণ নাৰায়ণ। শুনক দেৱৰ্ষি, প্ৰজাপতি, সমাগত বসন্তৰ পূৰ্ণিমাৰ তিথিত মই অভিনৱ মহাযজ্ঞ কৰিছো আয়োজন। সুন্দৰ। আৰু সেই মহাযজ্ঞ অতিথিৰ নিমন্ত্ৰণৰ ভাৰ আপোনাকেই কৰিলো অৰ্পণ। এতিয়া কওক দেৱৰ্ষি, সেই মহাযজ্ঞৰ অতিথিৰ ভাৰ কৰিবনে গ্ৰহণ? তোমাৰ ইচ্ছাত মই নকৰো বাৰণ। আনন্দৰে সন্মতি মই কৰিলো প্ৰদান। পিছে প্ৰজাপতি, কাক কেনেদৰে কৰিম নিমন্ত্ৰণ? শুনক দেৱৰ্ষি, প্ৰজাপতি, ব্ৰহ্মলোক
বিষ্ণুলোক, দেৱলোক, পুৰালোক, চন্দ্ৰ সূৰ্য নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে মহাযজ্ঞলৈ কৰিব নিমন্ত্ৰণ। নাৰায়ণ নাৰায়ণ। কিন্তু দেৱৰ্ষি প্ৰজাপতি নকৰিব নিমন্ত্ৰণ সতীসহ সেই ভিক্ষাৰী শংকৰ। তোমাৰ মংগলৰ কাৰণে এটি কথা কওঁ। কওক দেৱৰ্ষি। তলুক্যৰ ধন সোণ অভিলাষ নাই যিজনৰ মনত, জাতিভেদ ধৰ্মভেদ নাই যিজনৰ মনত, সেইজনা দেৱাদিদেৱ মহাদেৱক অৱজ্ঞা নকৰিবা তুমি ক্ষুদ্ৰ কাৰণত। দেৱৰ্ষি বিশ্বৰ কল্যাণৰ হকে সুস্বাদ্য অমৃত আকুণ্ঠ পুৰাই পান কৰিলে হলাহলবি। সেইজনা দেৱাদিদেৱ মহাদেৱক অপমানিত কৰি এনেভাৱে হ'ব জানো তব মহাযজ্ঞ? দেৱৰ্ষি প্ৰজাপতি যজ্ঞ কৰ্তা মই নিজেই দক্ষ প্ৰজাপতি। নাৰায়ণ কিবা দৰে যজ্ঞ হ'ব সম্পাদন সেই কথা নহয় বিবেচ্য। শুনক দেৱৰ্ষি, প্ৰজাপতি প্ৰতিশোধ ল'ম মই সেই শিৱৰ ওপৰত। আছে যতই দক্ষ পুৰীত শিৱ ভক্ত, সকলোৱে স্থান পাব অন্ধকাৰ কাৰাগাৰত। শিৱহীন মহাযজ্ঞ হলে আয়োজন, পৰিণাম হ'ব কিন্তু অতিকে ভীষণ। পৰিণাম চিন্তা কৰে মূৰ্খই, পৰিণাম চিন্তা কৰে দুৰ্বলীয়ে। পৰিণামৰ চিন্তা কৰি এই দক্ষ প্ৰজাপতিয়ে বীৰ ধৰ্ম নিদিয়ে বিসৰ্জন। শুনক দেৱৰ্ষি, প্ৰজাপতি হিতাকাংক্ষী হয় যদি মোৰ প্ৰতিবাদ নকৰি পুনৰ শুনক মোৰ মনৰ কামনা। প্ৰজাপতি প্ৰতিজ্ঞা কৰিছো মই তব সন্মুখত নাৰাখিম শিৱৰ নামেই ধৰাৰ বক্ষ। প্ৰজাপতি নিমন্ত্ৰণৰ ভাৰ মই কৰিলো গ্ৰহণ, কিন্তু ভৱিষ্যতে নুদুখিবা মোক। এ মায়াত বন্দী হলে কালিন্দী ভুমুৰা, জুইত বন্দী হলে চগা, তুমি বন্দী হলে দৰ্প অহংকাৰে নুবুজি ঈশ্বৰ লীলা।
সতী প্ৰভু অকাৰণে কিয় তুমি হলা উপস্থিত? প্ৰভু অকাৰণে অহাৰ বাবে যদি ধ্যান ভগ্ন তব সৰ্বদোষ মাৰ্জনা কৰিব অবলা সতী। সতী উঠা সতী, প্ৰভু নকৰা আক্ষেপ সতী। দুৰ্বল মন মোৰ হৈছে চঞ্চল, সেইবাবে ধ্যান ভংগ হ'ল আজি মোৰ। প্ৰভু পৰা নাই বুজিব একোকে কিহৰ বাবে চঞ্চলতা। কোনোবাই কয় যেন কাণে কাণে মোক এৰি যাব সতী মোৰ বহুত দূৰলৈ। প্ৰভু নকৰিবা এনে অলিক কল্পনা তুমি। চোৱা প্ৰভু যুগে যুগে জন্মে জন্মান্তৰে মই সেই আপোনাৰে সেই চৰণ দিয়ক প্ৰভু, দিয়ক মোক এই আশীৰ্বাদ। সতী আজি অতি পুণ্য বোলে দেখা পালো তব যুগল চৰণ। বাৰু কওকচোন দেৱৰক্ষী, জগতৰ কুশল বাতৰি? নাই তেনে বাতৰি বিশেষ দেৱৰক্ষী কৰ্তব্যৰ পালনৰ হেতু ভ্ৰমি ত্ৰিভুৱন আহি পালোৱেই কৈলাশ শিখৰে। পিছে দেৱৰক্ষী অকস্মাতে ত্ৰিভুৱন ভ্ৰমণ বাসনা জাগিলে বা কি কাৰণ? দেৱী দেৱৰক্ষী কৰ্তব্যৰ পালনৰ হেতু দেৱনাৰায়ণে ভিন্ন ৰূপে হয় অৱতাৰ। ময়ো তেনেভাৱে পৰৰ কাৰ্যৰ নিমন্ত্ৰণৰ ভাৰ লৈ পৰৰ যজ্ঞৰ প্ৰৱেশিলা আজি কৈলাশ শিখৰে। পিছে দেৱৰক্ষী দেৱী কোনে এনে মহান যজ্ঞ কৰিয়াইজন ত্ৰিভুৱন কৰিছে নিমন্ত্ৰণ? দেৱী দেৱৰক্ষী নুশুনিবা নাম সিজনাৰ, দেৱী। একমাত্ৰ কৈলাশৰ বাদে সকলোৱে নিমন্ত্ৰণ সেই যজ্ঞলৈ। ঠিক ক'লে দেৱৰক্ষী। দেৱী একমাত্ৰ কৈলাশ বাকী? কওকচোন কওক দেৱৰক্ষী নকৰি সংকোচ, কোন সেই মহাকীৰ্তিবান? কিবা হেতু কৈলাশ বঞ্চিত? দেৱী দেৱৰক্ষী মই আহিলো। দেৱৰক্ষী কওক দেৱৰক্ষী, কওক দেৱৰক্ষী। দেৱী দেৱৰক্ষী কওক দেৱৰক্ষী। নাম শুনি নাপাবা সন্তোষ, কওক দেৱৰক্ষী। সেইবাবে কোৱা নাই অতপৰে মই। দেৱৰক্ষী তথাপিতো সুধিছা যেতিয়া অৱশ্যেই ক'ব লাগিব। যজ্ঞকৰ্তা যজ্ঞকৰ্তা কোন দেৱৰক্ষী? যজ্ঞকৰ্তা যজ্ঞকৰ্তা কোন দেৱৰক্ষী? যজ্ঞকৰ্তা যজ্ঞকৰ্তা কোন দেৱৰক্ষী? যজ্ঞকৰ্তা তব পিতৃ দক্ষ প্ৰজাপতি। যজ্ঞকৰ্তা মোৰ পিতৃ। দেৱী দেৱৰক্ষী এনে মহান যজ্ঞ আয়োজন কৰিছে মোৰ পিতৃয়ে, তথাপিতো চোন নিমন্ত্ৰণ নাপালে মোৰ স্বামীয়ে। কিয় দেৱৰক্ষী, কিয় বাৰু এনেভাৱে অৱহেলা কৰি নিজ কন্যাক অপমান কৰে? এনেহেন দেৱতাক মোৰ
দেৱৰ্ষি পিতৃক মই চৰণত ধৰি বুজাম ভালদৰে ভালকৈ বুজালে তেওঁ নিশ্চয় বুজিব প্ৰভু প্ৰভু মোক দিয়ক আশীৰ্বাদ অনতি পলমে যাওঁ মই পিতৃৰ গৃহলৈ অসম্ভৱ হতি বিনা নিমন্ত্ৰণে কদাপি নোৱাৰিবা যাব তুমি পিতৃগৃহলৈ প্ৰভু বিনা নিমন্ত্ৰণে কন্যা যাব পাৰে পিতৃৰ গৃহলৈ হতি নোহে তাত কোনো অপৰাধ প্ৰভু দেৱী দেৱৰ্ষি অপৰাধ কৰিবা মাৰ্জনা সতী শংকৰৰ গৃহকন্দলৰ ভাৰ ল'ব নোৱাৰিম মই দেৱী সতী শংকৰৰ গৃহকন্দলৰ ভাৰ ল'ব নোৱাৰিম মই নাৰায়ণ নাৰায়ণ দেৱৰ্ষি নহবা চঞ্চলা হতি সামান্য কথা নাই মোৰ কোনো স্পৃহা বিষয় বাসনা প্ৰভু নাই মোৰ কোনো মান অপমান প্ৰভু মিছাতে নকৰা আক্ষেপ প্ৰভু কৈলাশ শিখৰৰ গিৰি মল্লিকাই নালাগে বিচাৰি যাব ৰাজ অট্টালিকা পথৰ ভিক্ষাৰীয়ে দৰিদ্ৰ শংকৰ প্ৰভু যিদিনাই বৰমাল্য কৰিলা প্ৰদান সিদিনাৰেই পৰা মহাৰত্ন হৈ জিলিকি চাই শুভ্ৰ শিখৰ যদি তুমি গুচি যোৱা হতি পিতৃগৃহলৈ বিনা নিমন্ত্ৰণ কোনে বাৰু সম্ভাষণ যাচিব তোমাক শিৱনিন্দা শুনিবৰ বাবে কৰিছা যেতিয়া তুমি ইমান হেঁপাহ পাৰিবা অৱশ্যেই যাব নাই তাত মোৰ অলপো আপত্তি তুমি নবুজিবা মোক স্বামী নিন্দা শুনি তৃপ্তি লভিবৰ হেতু কদাপি নাযায় সতী পিতৃৰ গৃহলৈ হ'ব পাৰে পিতৃ মোৰ অতিকে দাম্ভিক অতি অত্যাচাৰী হ'লেও প্ৰভু মাথো একেবাৰ চেষ্টা কৰি চাওঁচোন প্ৰভু কি জানিবা ঘূৰাই আনিব পাৰোঁ পিতৃক মোৰ সৎ পথলৈ প্ৰভু আৰু যদি সেই চেষ্টা ব্যৰ্থ হয় হতে তেতিয়া কি কৰিবা তুমি তেতিয়া প্ৰভু সমূহ লঞ্চে ধ্বংস হ'ব শিৱ নিন্দাকাৰী হতি ধ্বংস হ'ব দক্ষপুৰী চিৰকাললৈ হতি আৰু যদি এই অভাগিনী সতীয়ে পিতৃৰ গৃহত যদিহে শুনো স্বামী নিন্দা তেতিয়া প্ৰভু সেই সতীয়ে তাতেই দিব নিজে দেৱী কাৰ্য হতি এই কথা নকলেও পাৰিছো বুজিব সেয়েহে তোমাক মই পাৰে কৰিছো বাৰণ যদিহে নোযোৱা তুমি পিতৃগৃহলৈ বিনা নিমন্ত্ৰণে শিৱ নিন্দা নপৰে কাণত দৰিদ্ৰৰ মহাৰত্ন তুমি থাকা মোৰ বুকুৰ মাজত
প্ৰভু সামান্য এই সতীৰ বাবে শিৱৰ শিৱত্ব তুমি কিবা দৰে দিবা বিসৰ্জন চোৱা প্ৰভু কিয় খণ্ডন বিধিৰ বিধান নিয়তিয়ে দিছে সংকেত যাবই লাগিব মই প্ৰভু পিতৃৰ গৃহলৈ হ'লে আৱশ্যক তোমাৰ এই অবলা সতীয়ে সঁচাকৈ মই তেন্তে কান্দিব লাগিব ফলে ফুলে জাতিষ্কাৰে কৈলাশ শিখৰ নিমিষতে শ্মশানত হ'ব পৰিণত প্ৰলয়ৰ ৰুদ্ৰ শ্মশান কপাই নাচিব লাগিব আজি পগলা শংকৰে নাচিব লাগিব আজি পগলা শংকৰে নাচিব লাগিব আজি পগলা শংকৰে কিন্তু সতী ই যে হ'ব অতি ভয়ংকৰ নাই সতী সেইবোৰ কৰা পৰিহাৰ শিৱৰ সংসাৰৰ মূৰ্তি কৰি পৰিহাৰ অতিকে সাৱতি বুকু পাতিছোৱেই সোণৰ সংসাৰ কল্যাণী গোসানী এনে ভাৱ নিদাৰুণ শিৱৰ সন্মান নগণ্য যজ্ঞ কিবা হেতু নিজ প্ৰাণ দিব বিসৰ্জন অন্তৰে জানে সতী শুনা যাওক যজ্ঞ অৰ্চনা বন্দনা একোকেই নালাগে তুমি লাগে মাথো অন্তৰৰ নিৰ্মল শকতি সতী পানী তোমাৰ প্ৰতি পাপ তাপ মান অপমান সকলো দূৰ কৰাৰ আছে একোটি উপায় শুদ্ধ মনে শুদ্ধ চিন্তে যদি ভোজ দেৱনাৰায়ণ ভোজ যদি অন্তৰৰ অভয় পদ পাপ তাপ মান অপমান সকলো হ'ব বখা দাসী মই শ্ৰী চৰণৰ যোগে যোগে জন্মে জন্মান্তৰে আপোনাৰেই সেই চৰণ আঁতৰাই দিয়া
আঁতৰাই দিয়া তুমি মায়াৰ কলি সামান্য গৃহস্থী তুমি নোহোৱা কদাপি চোৱা প্ৰভু এই গোটেই বিশাল বিশ্বৰ তুমি নিজেই গৰাকী কিয় প্ৰভু গোটেই বিশাল বিশ্বৰ তুমি নিজেই গৰাকী ধন্য ধন্য সতী সতীৰ সতীত্ব বলে প্ৰভু পোহৰাই দিলা আজি জ্ঞান চক্ষু মোৰ সতীৰ বিৰহত আৰু নহৌকাতৰ ৰুদ্ৰৰূপ ধৰিবৰ পালেহি সময় নন্দী ভৃঙ্গী প্ৰভু 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 কিবা কাৰ্য কৰিম সাধন শুনা হেৰা নন্দী ভৃঙ্গী ভক্ত প্ৰাণধন প্ৰভু সতী যাব পিতৃগৃহে বিশেষ কামত তোমালোকো যাবা তেওঁৰ লগত হিৰুধাৰ্য আদেশ প্ৰভু প্ৰাণে প্ৰাণে কৰিম পালন প্ৰভু ক্ষমা কৰিবা কিয় বোলা সতী তোমাৰ যাবৰ সময়ত বাটৰ সম্বল হিচাপে চৰণৰ ধূলা দিয়া দুটিমান তাকে পালে মোক আৰু একোৱেই নালাগে ইয়েই হ'ব যুগে যুগে জন্মে জন্মান্তৰে মোৰ হীৰৰ ভূষণ বিদায় প্ৰভু বিদায় প্ৰভু বিদায় প্ৰভু বিদায় প্ৰভু দেবগণ দেবৰাজ দাম্ভিক দক্ষ ৰাজে মহাযজ্ঞ কৰি আয়োজন নিমন্ত্ৰণ জনাইছে আমাক কিন্তু শিৱহীন মহাযজ্ঞতাৰ নহ'ব সফল
তথাপিও শংকাভাৱ জাগিছে মনত কিবা যেন মহাপ্ৰলয় হ'ব অতি সোনকালে দেৱৰাজ মোৰো একেই শংকা ভাৱ জাগিছে মনত ঘটিব প্ৰলয় যেন সৃষ্টিত আমাৰ যজ্ঞতেই ঘটিব প্ৰলয় দেখা নাই তাৰ প্ৰতিকাৰ গহৰাজ দেৱৰাজ আমি সকলোতে জনাওঁ প্ৰভু নিশ্চয় ৰাখিব আমাক ভকত বৎসলে তেন্তে আহা দেৱক নাৰায়ণক স্মৰণ কৰি ধন্য কৰো আমাৰ জীৱন নমো নমো নাৰায়ণ অগতিৰ গতি তোমাৰ শৰণে প্ৰভু ৰক্ষা কৰা কমলা মহাভাগ্যে আজি পালো ভকত দেখা পালো দেবেন্দ্ৰ উঠা দেৱগণ প্ৰভু কোৱা দেবেন্দ্ৰ কিনো এনে জগতত ঘটিল প্ৰমাদ যাৰ বাবে আৰাধিলা মোক শুনা তেন্তে পদ্মপাণি বিশ্বধ্বংস সৃষ্টিৰ ধ্বংস দেখা পায় অতি ওচৰত শংকিত আজি দেৱতা সমাজ দিয়া প্ৰভু ৰক্ষাৰ উপায় কি কোৱা দেবেন্দ্ৰ সৃষ্টিত ঘটিছে প্ৰলয় কোৱা মোক ভাঙি পাতি নাই পৰা একোকে বুজিব অন্তৰ্যামী তুমি নাৰায়ণে কিয় বাৰু কৰা দেৱতাক সাধনা শিৱহীন মহাযজ্ঞ হলে আয়োজন সৃষ্টি জানো ৰব স্থিৰ হয় কোনে কৰে এনে যজ্ঞ শিৱক নামাতি দেৱী প্ৰজাপতি দক্ষই শিৱহীন মহাযজ্ঞ কৰিছে আয়োজন ত্ৰিনয়নক উপেক্ষি সকলো নিমন্ত্ৰণ সেই যজ্ঞলৈ কোৱা দেবেন্দ্ৰ পিছে পৰিণাম কি হ'ব তাৰ প্ৰভু পৰিণাম হ'ব তাৰ অতিকে ভয়ংকৰ দক্ষৰ দুহিতা পিতৃৰ গৃহে গৈ শিৱ নিন্দা শুনিব যেতিয়া পাৰিবনে স্থিৰ হৈ ৰ'ব সেই সন্ধিক্ষণ আৰু হয় যদি কিবা অঘটন স্থিৰ হৈ থাকিবনে দেৱতী ন শিৰৰ জটা খুলি প্ৰলয় সোনকাৰে ৰুদ্ৰৰূপ ধাৰণ কৰিব যেতিয়াও নহ'বনে বিশ্বধ্বংস এটি ফলতে শুনা দেৱগণ প্ৰভু শিৱহীন মহাযজ্ঞ কোনোদিন নহ'ব সফল ত্ৰিপুৰাৰীক সেৱ জ্ঞান কৰি যি যজ্ঞ আৰাধিছে দাম্ভিক দক্ষই সময়ত পাব তাৰ উচিত প্ৰতিফল তেন্তে দেৱগণ চিন্তাৰ নেদেখো ব'লা দেৱগণ যাওঁ আমি যজ্ঞস্থলীলৈ
দেৱতাৰ উপস্থিতি একান্তই প্ৰয়োজন। যোৱা দেৱগণ, ভাল প্ৰভু। সময়ত আহি মোক কৰিবা সাক্ষাৎ। প্ৰভু, তুষ্ট হৈ দেৱগণ গুচি গ'ল আনন্দমনে। পিছে প্ৰভু, সংশয় মোৰ থাকিল মনত, সঁচাকৈয়ে দিব লাগিব নেকি সতীয়ে যজ্ঞত প্ৰাণ আহুতি? শুনা দেৱৰখী, প্ৰভু, শুনা দেৱী, বিচিত্ৰ বিশ্ব সহস্ৰ নতুনত্ব ধ্বংসৰ বাবে সৃষ্টিৰো হৈ পৰিছে। চোৱা চোৱা হৌৱা শূন্য মাৰ্গলৈ। জয় তাৰকাসুৰৰ জয়, জয় তাৰকাসুৰৰ জয়, জয় তাৰকাসুৰৰ জয়, জয় জয়। দুৰ্দান্ত প্ৰতাপী তাৰকাসুৰে সসৈন্যে প্ৰৱেশী স্বৰ্গপুৰীত পলয়ৰ কৰিছে সূচনা। ইন্দ্ৰসমে দেৱতাসকলৰ মিলিব দুৰ্দশা। ছদ্মবেশে বনে বনে দেৱগণে কৰিব ৰুদন। কাঢ়ি ল'ব তাৰকে স্বৰ্গৰ ৰাজসিংহাসন। বুজিছো প্ৰভু, দুৰ্দান্ত তাৰকক বধিবৰ বাবে শক্তি নাই দেৱগণৰ। পিছে প্ৰভু, তাৰকাসুৰৰ দক্ষৰ যজ্ঞৰ লগত কি সম্বন্ধ? শুনা, বিশ্বত্ৰাসী তাৰকক বধিবৰ বাবে জন্মা নাই এতিয়াও দেৱহে নামত। শিৱৰ ঐৰসত পুত্ৰ জন্মিব যেতিয়া, তেতিয়াহে তাৰকৰ মিলিব মৰম। কিন্তু দেৱৰ্ষি, সতীয়ে এই জন্মত গৰ্ভধাৰণ নকৰে কদাপি। নৱজন্ম ধৰিব সতীয়ে, মায়াপাকে শংকৰক বান্ধিব দুনাই। হৰ পাৰ্বতীৰ যেতিয়া মিলিব অপূৰ্ব মিলন, তেতিয়াহে জন্ম ল'ব কাৰ্তিক কুমাৰে তাৰকক বধিবৰ হেতু। আৰু সেই নিমিত্তেই অতি প্ৰয়োজন মহাসতী দক্ষতনয়াৰ দেহ বিসৰ্জন। বুজিছো প্ৰভু, নাই আৰু মনত সংশয়। ঈৰ্ষাময় তুমি ভগৱান, ঈৰ্ষা পূৰ্ণ তোমাৰ। বাৰু দুয়োৰে চৰণত প্ৰণিপাত জনাই এৱে মই মাংগিলো বিদায়।